নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কাৰণ আজি 4টা পোৱালি বেচবা নিব বজাৰত আৰু 4টা পোৱালি আগে নিলা বেচবা। সেই 4টাত 16,000 টকা পালোঁ আৰু এই 4টাত আজি কেই হাজাৰ পাওঁ বা এতিয়া মালিকে লৈ যাব বজাৰত। আৰু পিছত পোৱালি দিয়া মাকৰ পোৱালিকেইটাও বেচবা পৰা হৈছে। সেইকেইটাও আৰু এসপ্তাহমান পিছত বেচবা নিব বজাৰত। এটাত 4,000কৈ পাইছিলোঁ আৰু আজি এইকেইটাত কিমান পোৱা যায় আৰু ডাঙৰে পোৱালিকেইটা। আৰু এইকেইটাও বেচবা পৰা হৈছে, এইকেইটাই দানা খাইছে আৰু লটক পটক হৈছে এইকেইটা চানা ধুনীয়া। এইকেইটাও মানে সপ্তাহত বেচবা নিব। আৰু হাঁহকেইটাই পোৱালিকেইটাৰ দানাখিনি খালা আহি। এইটো মাকৰ পোৱালি, এইকেইটা বেচবা নিয়া সজাকেইটা। আৰু হাঁহকেইটাই কি ধুনীয়াকৈ পথাৰত গা ধুই আছে। আৰু মালিকে ছাগলীকেইটা খেদি দি থৈ আহিল নদীৰ পাৰত। গাহৰিকো দানা দিলা। পুৱাৰ ভাগতটো মালিকৰ আৰু ভাটিবেলাৰ ভাগতটো মোৰ দানা দিয়া। মই বস্তাটো ধৰিব লাগিব নেকি? কি আর ধরা হয় গাহৰি লৈ গেল বজাৰত। যিহে ৰাস্তা আমাৰ বেয়া, যাৱাই টান হৈছে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাই আছে যদি পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।